হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকে বাৰু পুনুলৈ কেতিয়াবা গৈ পাইছেনে? তালৈ গৈ আচলতে বিৰাটেই ভাল লাগে। বহুত গেমছ আছে, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈকে এডভেঞ্চাৰাছ গেমছো আছে। অনলাইনো হয় টিকেট কটা। আচলতে ক'বলৈ গ'লে কিডছৰ বেলেগকৈ হয়, আৰু আপোনালোকে যদি বেলেগ কিবা গেমছ খেলিম বুলি ভাবিছে সেয়াও আচলতে বেলেগকৈ আপোনালোকে পইচা দিব লাগে। মেইনলি ক'বলৈ গ'লে এডভেঞ্চাৰাছ গেমছৰ কাৰণেও বেলেগকৈ, কিডছৰ কাৰণেও বেলেগকৈ। আপোনালোকে দেখিছেই নহয়, প্ৰথমতে এয়া এডভেঞ্চাৰাছ গেমছবোৰ আছে, তাৰপিছতে এয়া ছিংগল গেমছ য'ত বেলেগ বেলেগ পইচা দি পেলাই আচলতে আপোনালোকে খেলিব পাৰি। যিহেতু ল'ৰা ছোৱালীয়েও বহুত এনজয় কৰে আৰু ডাঙৰ মানুহেও বহুত এনজয় কৰে। আপোনালোকক গোটেই ফুল ভিডিঅ'টো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিনো গেমছ আছে। আপোনালোকে উইকেণ্ডছত গ'লে অকণমান পইচাটো বেছি হ'ব, কিন্তু মানডে টু ফ্ৰাইডে অলপ কম হ'ব, ছেটাৰডে ছানডে অকণমান বেছি। আপোনালোকে যদি ভাবিছে অলপ এনজয় কৰিবলৈ কাৰণে আৰু বিভিন্ন ৰকমৰ যদি গেমছ খেলিম বুলি ভাবিছে ল'ৰা ছোৱালীক লৈ গৈ, আপোনালোকে নিশ্চয় পুনলৈ যাব পাৰে। আৰু এইটো দেখিছেনে, জোতাবিলাক ইয়াতে থ'ব পাৰি আচলতে, আৰু চেণ্ডপুল বুলি কয়। ল'ৰা ছোৱালীয়ে এনেকৈ সুন্দৰকৈ ইয়াত খেলি আছে। আৰু বিশেষকৈ চেণ্ডপুলত যে ল'ৰা ছোৱালীয়ে ইমান সুন্দৰকৈ খেলি আছে, দেখিবলৈও ভাল লাগিছে। বিভিন্ন ৰকমৰ গেমছ আছে, আপোনালোকে বহি পেলাই চাবও পাৰে, আৰু ছাইডত আপোনালোকে এনজয়মেণ্টো কৰিব পাৰে। বিশেষকৈ ৰিফ্ৰেছমেণ্টৰ কাৰণেও আছে, ওচৰতে ছাইডত হোটেলো আছে। গোটেইখিনি একেলগে এটাচ বুলি ক'ব পাৰি। পুনৰ জুনিয়ৰত এইখিনি দেখিছেনে, বলছৰ বেলেগ বেলেগ গেমছ আছে, বিশেষকৈ ৰং বিৰঙৰ বলছ, চিলভাৰ হোৱাইট, চাইও ভাল লাগে। ওপৰৰ পৰা আপোনালোকক মই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ওপৰৰ পৰা দেখিলে এইফালেও আপোনালোকে এনজয় কৰিব পাৰে। তলত এইফালে এডভেঞ্চাৰাছ গেমছবোৰ আছে যি এডাল্টছে খেলিব পাৰে, আৰু এইবিলাক হৈছে আচলতে জুনিয়ৰ গেমছ, সৰু বাচ্ছাই খেলা গেমছ, যেনেকৈ বলছ। আপোনালোকৰ গাৰ্জেন বুলি ক'বলৈ গ'লে এজন বাচ্ছাৰ লগত আচলতে সোমোৱাই ল'ব লাগে। সা-সলনিও ক'ব পাৰে। প্ৰথমে মোৰ হাজবেণ্ডে গৈ পেলাই বাচ্ছাটোৰ লগত ৰখি আছিলে, তাৰপাছতে মই গৈ পেলাই বাচ্ছাটোক হেণ্ডেল কৰিলোঁ। আচলতে ইমানেই ভাল লাগে, সৰু ল'ৰা ছোৱালীবিলাকে আচলতে খেলা দেখিলে বহুত আচলতে মনটো ভাল লাগে, জানানে। তাহাঁতি যিমান আচলতে ফূৰ্তি পায়, আমাৰো আচলতে সিমানেই ফূৰ্তি লাগে। আৰু বিশেষকৈ এনেকৈ ওপৰত আপোনালোকে উঠিব পাৰে, জোলনা নিচিনাকৈ দেখিছেনে বাৰু, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জোলনা যেনেকৈ এনেকৈ চলি ফুৰে, এইখন যেনিবা নিজে নিজে চলি যায়। আৰু বিভিন্ন ৰকমৰ গেমছ আছে, আপোনালোকক ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে মই কৈ থাকিলে আপোনালোকে অলপ এনেই আইডিয়া এটাহে পাব, কিন্তু গৈ পেলাই আপোনালোকে যদি সঁচাকৈ এনজয় কৰিম বুলি ভাবিছে, তেতিয়াহে আপোনালোকে বুজি পাব কিমান আচলতে ফুৰিবলৈ ভাল লাগিছে, কিমান আচলতে খেলিবলৈ আচলতে মজা, আৰু বহুত ৰিফ্ৰেছ হৈ আহে, এনজয়মেণ্ট হৈ আহে, জানানে। কাৰণ ডাঙৰ মানুহৰো গেমছ আছে ন, এডভেঞ্চাৰাছ গেমছ ইমান ভাল লাগে আচলতে। ইয়াত বাচ্ছাবোৰে চেণ্ডপুলত খেলিও আছে, বহুত এনজয় কৰি আছে তাহাঁতি। এনেকুৱা চেণ্ড বুলি যদিও কোৱা হৈছে, সৰু সৰু কিবা হোৱাইট কালাৰ গুটি আছে, এনেকৈ ল'ব লাগে আৰু এনেকৈ ভৰাব লাগে গৈ পেলাই পুতলাবিলাকত। এতিয়া ছাইডত আপোনালোকে বহি পেলাই খানা এনজয় কৰিব পাৰে, লগতে আপোনালোকে ল'ৰা ছোৱালীও চাই থাকিব পাৰে। ইয়াৰ পৰা বহুত সুন্দৰ পৰিৱেশ এটা। শ্লাইডো আছে, আপোনালোকে শ্লাইডো খেলিব পাৰে। আকৌ ভিতৰত গৈ আপোনালোকে বিশেষকৈ বস্তুবিলাকত এনেকৈ ফ্লাৱাৰ বনাব পাৰে, নাইবা আপোনালোকে ফ্ৰুটছ যেনেকৈ মই ইয়াত বনাই দেখুৱাইছোঁ, আপোনালোকে দেখা পাইছেই চাগে। ষ্ট্ৰবেৰী, বিভিন্ন ৰকমৰ আচলতে বস্তু বনাব পাৰি। চেণ্ডে ইমান আচলতে ভাল লাগে নহয়। ইয়াত আপোনালোকৰ বিশেষকৈ কাটিং ব'ৰ্ড আছে, আপোনালোকে ফ্ৰুটছ কাটিব পাৰে, ৱাছ কৰিব পাৰে। জাষ্ট গেম আৰু সৰু বাচ্ছাৰ গেম। ষ্টিক কৰিব পাৰে, কাট কৰিব পাৰে। ইয়াত আপোনালোকে দেখা পাব ছাইডত এয়া
ডক্টৰ চেম্বাৰ সেয়াও খেলা বস্তু বিশেষকৈ এখন বিচনাৰ নিচিনা বাচ্চাবিলাকে শুৱাই ল'ব পাৰে তাৰপিছত ইয়াত এপ্ৰন পিন্ধিব পাৰে ষ্টেথিস্কোপ ল'ব পাৰে এনেকৈ চাব পাৰে সেনেকুৱা নিচিনা আচলতে খেলা বস্তুও আছে ডেণ্টেল কেয়াৰ ইয়াত যিহেতু ডেণ্টেল কেয়াৰ লেখা আছে সৰু বাচ্চাবিলাকেও আইডিয়া পায় কেনেকৈনো কি কৰে ডক্টৰে দেখিছেনে বাৰু ইয়ালৈ গ'লে আচলতে সৰু বাচ্ছাৰ লগতো আপোনালোকে সৰু বাচ্চাই হৈ যাব ইমান ভাল লাগিছে আচলতে এয়া পুলিচ ষ্টেচন আছে পুলিচ ষ্টেচনতো আচলতে বিৰাটেই ভাল লাগিলে গেমছ এইবিলাক আকৌ জাইল'ফোনো এনেকৈ বজাব পাৰে বাচ্চাই আচলতে বিভিন্ন ৰকমৰ গেমছ আছে ক'বলৈ গ'লে একদম ভিতৰে গৈ থাকিব লাগে বহুতখিনি গেমছ আকৌ আছে ইয়াত আকৌ লাইটবিলাক জ্বলি আছে তাত তাৰমানে এলফাবেটছবিলাক ষ্টিক কৰিব লাগে লেটাৰ্ছবিলাক ষ্টিক কৰিব লাগে লগতে পিজ্জা গেমো আছে জোলনা এখনো আছে আৰু ক'বলৈ গ'লে এনেকৈ আপোনালোকে এইটো কি কয় গেম নাজানো মই কিন্তু জ্বলি থাকে ধৰক আৰু সৰু বাচ্চাৰতো ঢেৰ গেমছ আছে বুলি ক'ব পাৰি আপোনালোকে গৈ পেলাই এনজয় কৰিব পাৰে এনেকৈ বিশেষ ষ্টেপকেইটাত বগাই ওপৰৰ ফালে কিবা চুচৰা আছে আপোনালোকক গোটেইটো ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিমানখিনি আচলতে দেখুৱাব পাৰিছোঁ নাজানো কিন্তু মই গোটেই 15খন তুলি আনিছোঁ বুলি ক'ব পাৰি আপোনালোকে এনেকৈ চাই পেলাই এনজয় নিশ্চয় কৰিছে চাগে কিন্তু আপোনালোকে যদি তালৈ যায় তেতিয়াহে আপোনালোকৰ ফুল এনজয়মেণ্টটো হ'ব জানেনে এতিয়া জাষ্ট আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন ৰকমৰ বলছৰ নিচিনা আছে লাইট জ্বলে নেকি আচলতে সৰু বাচ্চাক বহুত আচলতে এনজয়মেণ্ট কৰিবলৈ কাৰণে বহুতখিনি আচলতে ইমান সুন্দৰকৈ বিভিন্ন ধৰণৰ গেমছৰ আয়োজন কৰিছে সেইকাৰণেই ভাল লাগে আচলতে ক'বলৈ গ'লে এইফালে শ্লাইড আছে আকৌ এইফালে এটা গেমছ আছে আপোনালোকক দেখুৱাবলৈ লৈছোঁ স্ক্ৰীনত কিবা বলছবিলাক মাৰি থাকিলে এনিমেলছত স্ক'ৰটো বহুত আহি যায় আকৌ এইটো ঠিক কি গেমছ নাজানো বেলেগ ধৰণৰ গেমছ আছে ইফালে বাইকো আছে ইফালে আপোনালোকে ঘোঁৰাত উঠি ঘূৰিও থাকিব পাৰে ইয়াত আপোনালোকে কাৰ্ডৰ সহায়ত বিশেষকৈ এডভেঞ্চাৰাছ গেমছ খেলিব পাৰে ইয়াত আপোনালোকক চক্স বেলেগকৈ দিব আৰু ক'বলৈ গ'লে আপোনালোকৰ এনেকুৱা এডভেঞ্চাৰাছ গেমছ আছে হেলমেটো পিন্ধি ল'বলগীয়া হয় ইয়াত আপোনালোকে ট্ৰেম্পলিন জঁপিয়াই পেলাই বাস্কেটবল খেলিব পাৰে এতিয়া দেখিছেনে আমাৰ ইমান সময় আমি স্পেণ্ড কৰিলোঁ ৰাতিয়ে হৈ গ'ল 3 to 4 আৱাৰ্ছৰ কাৰণে আচলতে যাবই লাগে